আগবঢ়াইছো পৰৱৰ্তী খবৰ। অহা 4 জুনত 52টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গণনা। 4 জুনৰ প্ৰস্তুতি সন্দৰ্ভত কি ক'লে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে? এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। অহা 4 জুনত 52টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গণনা। বিয়লি 3 বজাৰ ভিতৰত ওলাব নিৰ্বাচনৰ ফলাফল। ভোট গণনাত জড়িত হ'ব 5,823 গৰাকী বিষয়া কৰ্মচাৰী। যোৰহাটত সৰ্বাধিক 15,000 বেল্ট ভোট পৰিছে। জলেশ্বৰ সমষ্টিত 12টা ৰাউণ্ডত সম্পন্ন হ'ব ভোট গণনা। গোৱালপাৰাত 28টা ৰাউণ্ডত সম্পন্ন হ'ব ভোট গণনা। বাকী থকা সমষ্টিত 10টা ৰাউণ্ডত অনুষ্ঠিত হ'ব ভোট গণনা। কেৱল ষ্ট্ৰং ৰুম থকা ঠাইতহে হ'ব ভোট গণনা। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল। আৰু আমি জনাই গৈছো যেহেতু 4 জুনত ভোট গণনা হ'ব 52টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গণনা আৰু বিয়লি 3 বজাৰ ভিতৰত নিৰ্বাচনৰ ফলাফল ওলাব আৰু ভোট গণনাত জড়িত হ'ব 5,823 গৰাকীকৈ বিষয়া কৰ্মচাৰী আৰু যেহেতু 4 জুনত অনুষ্ঠিত হ'ব ভোট গণনা আৰু এই সন্দৰ্ভত আচলতে 4 জুনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সংবাদমেলত কৈছিল যে অহা 4 জুনত 52টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গণনা আৰু বিয়লি 3 বজাৰ ভিতৰত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব। ভোট গণনাত জড়িত হ'ব 5,823 গৰাকী বিষয়া কৰ্মচাৰী। যোৰহাটত সৰ্বাধিক 15,000 বেল্ট ভোট পৰিছে। জলেশ্বৰ সমষ্টিত 12টা ৰাউণ্ডত সম্পন্ন হ'ব ভোট গণনা আৰু আনহাতে গোৱালপাৰাত 28টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব আৰু বাকী কেইটা সমষ্টিত 10টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ'ব আৰু কেৱল ষ্ট্ৰং ৰুম থকা ঠাইতহে ভোট গণনা অনুষ্ঠিত হ'ব বুলি সংবাদমেল যোগে অনুৰাগ গোৱেলে জনায়। আৰু যেহেতু 4 জুনত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল আৰু 4 জুনৰ নিৰ্বাচনী ফলাফলক লৈ উৎকণ্ঠিত হৈ পৰিছে প্ৰাৰ্থীসকল আৰু বিভিন্ন সমষ্টিৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থী বৰ্তমান উৎকণ্ঠিত হৈ পৰা দেখা গৈছে 4 জুনৰ ফলাফলক লৈ, যিহেতু 4 জুনত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। 7টা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন আৰু অৱশেষত 4 জুনত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল আৰু এই ক্ষেত্ৰত অনুৰাগ গোৱেলে সংবাদমেল যোগে জনায় ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল যোগে জনায় যেহেতু 4 জুনত ঘোষণা কৰা হ'ব 52টা কেন্দ্ৰত ভোট গণনা। 3 বজাৰ লগে লগে বিয়লি 3 বজাৰ লগে লগে নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব আৰু 5,823 গৰাকী বিষয়া কৰ্মচাৰী জড়িত হ'ব এই ভোট গণনাত। যোৰহাটত সৰ্বাধিক 15,000 বেল্ট ভোট পৰিছে আৰু আনহাতে জলেশ্বৰ সমষ্টিত 12টা ৰাউণ্ডত সম্পন্ন হ'ব ভোট গণনা আৰু লগতে গোৱালপাৰাত 28টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব বুলি জনাইছে অনুৰাগ গোৱেলে আৰু বাকী কেইটা সমষ্টিত 10টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ'ব বুলি জনাইছে আৰু কেৱল ষ্ট্ৰং ৰুম থকা ঠাইতহে ভোট গণনা অনুষ্ঠিত হ'ব বুলি জনাইছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সংবাদমেল যোগে।